নমস্কাৰ ফ্ৰেণ্ডসকল জব লেটেষ্ট হাছনৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালোঁ তো ফ্ৰেণ্ডসকল CRPF ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা আহিছে বহুতো ভাল খবৰ হয় ফ্ৰেণ্ডসকল নতুনকৈ পদ মুকলি হৈছে কনষ্টেবল GD পোষ্ট হয় চ' এই পদবোৰত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ 10+12 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লগতে আপোনালোকৰ এজ লিমিটেডটো দিয়া হৈছে 18 পৰা 35 বছৰলৈকে হয় ফ্ৰেণ্ডসকল যিসকল জেনেৰেল কেণ্ডিডেট হয় তেওঁলোকৰ বাবে বহুত ভাল খবৰ তেওঁলোকৰ বাবে 5 ইয়াৰ্ছ এজ ৰিলেশ্যন দিয়া হৈছে চ' CRPF ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা বহুত বিগ আপডেট আহিছে চ' সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ হ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব চ' গোটেইখিনি বুজি পাব চ' কেতিয়াৰ পৰা আপোনালোকৰ অনলাইন ষ্টাৰ্ট হ'ব কেতিয়া আপোনালোকে ৰিটেন এক্সাম হ'ব চ' কেতিয়া আপোনালোকৰ ফিজিকেল টেষ্ট হ'ব সম্পূৰ্ণ ডিটেইলছ এইটো ভিডিঅ'ত আমি আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাম আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ফ্ৰেণ্ড চ' আপোনালোকে নিশ্চয় দেখিবলৈ পাইছা চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ হয় CRPF ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা বিগ আপডেট আহিছে আৰু আপোনালোকৰ লাষ্ট ডেট হৈছে আপোনালোকৰ ফেব্ৰুৱাৰী 15 তাৰিখে আপোনালোকৰ লাষ্ট ডেট চ' গতিকে সোনকালে আপোনালোকে এপ্লাই কৰি ল'ব আৰু ইয়াত আপোনালোকে যিখিনি আমাৰ চেণ্ট্ৰেল ফালৰ পৰা যিখিনি মানে আপোনালোকৰ ভেকেঞ্চি আহিছে সেইবোৰ হৈছে আপোনালোকৰ জেনেৰেল ডিউটি হয় চ' ইয়াত স্পৰ্ট কুইক এণ্ড আণ্ডাৰ দ্য ভেকেঞ্চি আছে চ' বহুত ভেকেঞ্চি আছে আমি আপোনালোকক দেখুৱাই আছোঁ তো ফ্ৰেণ্ডসকল আপোনালোকৰ ইয়াত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এলিজিবিলিটি কিমান থাকিব লাগিব চ' সম্পূৰ্ণ আমি আপোনালোকক দেখুৱাইছোঁ ইয়াত আপোনালোকে চাওক ইয়াত পে স্কেলখিনি আপোনালোকৰ যিখিনি আপোনালোকৰ চেলাৰী হ'ব চ' 21,700 পৰা আপোনালোকৰ আৰম্ভ হ'ব আৰু আপোনালোকৰ যিখিনি মানে বেচিক চেলাৰী হয় চ' 69,000 পৰা 100লৈকে চ' ইয়াত আমাৰ চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চৰ আণ্ডাৰৰ ফালৰ পৰা এইখিনি নটিফিকেশ্যন আহিছে আৰু আপোনালোকে অনলাইনৰ মাধ্যমে এপ্লাই কৰিব লাগিব লগতে আপোনালোকে এতিয়া হৈছে আপোনালোকৰ মানে এলিজিবিলিটি কেটাগৰী চ' আপোনালোকে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আপোনালোকৰ এজ এইটো হৈছে বহুত আটাইতকৈ ডাঙৰ কথা কাৰণ CRPF ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা এইবাৰ বহুত বিগ আপডেট দিছে আমাৰ যিসকল জেনেৰেল কেণ্ডিডেটৰ কাৰণে বহুত এটা ভাল খবৰ কাৰণ ইয়াত চাওক এজ লিমিটেড যিখিনি দিয়া হৈছে 18 পৰা 23 বছৰ দিয়া হৈছে আৰু আপোনালোকৰ বয়সখন ধৰা হ'ব আপোনাৰ ফেব্ৰুৱাৰী 15 তাৰিখলৈকে আপোনালোকৰ বয়সখন ধৰা হ'ব আৰু লগতে আপোনালোকৰ এজ ৰিলেশ্যন দিয়া হৈছে চাওক ফ্ৰেণ্ডসকল ইয়াত ইউআৰ কেণ্ডিডেটৰ কাৰণে অৰ্থাৎ সৰ্বজাতীয় যিসকল কেণ্ডিডেট হয় চ' তেওঁলোকৰ কাৰণে আপোনালোকৰ 5 ইয়াৰ্ছ এজ ৰিলেশ্যন দিয়া হৈছে আৰু যিসকলে SC ST হয় চ' তেওঁলোকে 5 ইয়াৰ্ছ এজ ৰিলেশ্যন পাব আৰু যিসকলে OBC MOBC তেওঁলোকে 8 বছৰ আপোনালোকে এজ ৰিলেশ্যন পাব আৰু যিসকলে SC ST হয় চ' তেওঁলোকে 10 ইয়াৰ্ছ চ' গতিকে আপোনালোকে সম্পূৰ্ণ চাব ভিডিঅ'টো অকণমান লং হ'ব পাৰে চ' আমি সম্পূৰ্ণ প্ৰচেছ আমি আপোনালোকক দেখুৱাই আছোঁ ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ মাষ্ট বি ইয়াত আপোনালোকে চাওক আপোনালোকৰ 10 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব যিকোনো আপোনালোকৰ ইউনিভাৰ্চিটি হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লগতে আপোনালোকৰ স্পৰ্ট কোৱালিফিকেশ্যন থাকিব লাগিব তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব হয় ফ্ৰেণ্ডসকল আপোনালোকে স্পৰ্ট কেটাগৰী হ'ব লাগিব তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াত আপোনালোকে এটা কথা কৈছোঁ আমি চাওক ইয়াত যিসকলে আপোনালোকৰ এপ্লিকেশ্যন ফিজ চ' ইউআৰ কেণ্ডিডেট EWS এণ্ড OBC কাৰণে আপোনালোকৰ 100 টকা পে' কৰিব লাগিব আৰু যিসকলে SC ST হয় চ' তেওঁলোকে কোনো ধৰণৰ পে' কৰিব নালাগে আৰু যিসকল ফিমেল কেণ্ডিডেট হয় তেওঁলোকক কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে চ' ফ্ৰেণ্ডসকল ইয়াত আপোনালোকৰ পে'মেণ্ট মোড আপোনালোকে যিকোনো মানে আপোনালোকৰ SBI বেংক হওক বা আপোনালোকে অফলাইনত আপোনালোকে চালান কাটি আপোনালোকে দিব পাৰিব এতিয়া হৈছে আপোনালোকৰ ষ্টাৰ্টিং ডেট চ' ইম্পৰ্টেণ্ট ডেট হৈছে আপোনালোকৰ চাওক আপোনালোকৰ 16 জানুৱাৰীৰ পৰা আপোনালোকৰ ষ্টাৰ্টিং আৰম্ভ হৈছিল আৰু আপোনালোকৰ 15 তাৰিখ ফেব্ৰুৱাৰী লাষ্ট ডেট চ' গতিকে আপোনালোকে সোনকালে এপ্লাই কৰি ল'ব এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত মোৰ সম্পূৰ্ণ লিংক দিয়া আছে তাতে আপোনালোকে এপ্লাই কৰি ল'ব তো ফ্ৰেণ্ডসকল ইয়াত যিকোনো মানে আপোনালোকে এপ্লাই কৰিব পাৰিব কনষ্টেবল জেনেৰেল ডিউটি হয় চ' মেল এণ্ড ফিমেল এপ্লাই কৰিব পাৰিব আৰু লগতে আপোনালোকৰ স্পৰ্ট ৱাইজ যে ভেকেঞ্চি ডিটেইলছ দিয়া হৈছে এইবোৰ আপোনালোকে পিছত চেক আপ কৰি ল'ব কাৰণ এইটো ভিডিঅ' ডিছক্ৰিপশ্যন লিংক দিয়া আছে আপোনালোকে ভালদৰে চেক আপ কৰি ল'ব আপোনালোকে কোনটো এলিজিবল হয় তাতে আপোনালোকে এপ্লাই কৰিব পাৰিব কোনটো ক'ত কিমান ভেকেঞ্চি দিয়া আছে সম্পূৰ্ণ দিয়া আছে চ' আপোনালোকে চাই ল'ব চ' ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব কাৰণ আপুনি হয়তো স্পৰ্ট আপোনাৰ নাথাকিব পাৰে কাৰণ আপোনালোকৰ লগৰীয়াটো থাকিব পাৰে বা আপোনালোকৰ বন্ধুৰ থাকিব পাৰে গতিকে ভিডিঅ'টো সম্পূৰ্ণ শ্বেয়াৰ কৰিব আৰু ক'বলৈ গ'লে মানে এইটো চেনেল ছাবস্ক্ৰাইব কৰি ল'ব চ' কাৰণ বহুত ইম্পৰ্টেণ্ট নটিফিকেশ্যন আহি থাকে এইটো ভিডিঅ'ত এইটো চেনেলত চ' ফ্ৰেণ্ডসকল আজি ভিডিঅ' ইয়ালৈকে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব জয় আই অসম